যি সংগঠন পৰ্ব যোৱা দুমাহৰ পৰা চলি আছিলে, সেই সংগঠন পৰ্বৰ ভিত্তিত আমি বাস্কা জিলা ভাৰতীয় জনতা পাৰ্টিৰ অন্তৰ্গত মথনগুৰি মণ্ডল, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল সংগঠন প্ৰক্ৰিয়া, গঠন প্ৰক্ৰিয়া, বুথ গঠন প্ৰক্ৰিয়া আটাইখিনি আমি সমাপ্ত কৰিছোঁ কিছুদিন পূৰ্বে। মথনগুৰি মণ্ডলৰ নৱনিৰ্বাচিত সকলো বুথৰ সভাপতি সম্পাদক, শক্তি কেন্দ্ৰৰ প্ৰমুখ, মথনগুৰি মণ্ডলৰ সভাপতি সম্পাদক সমন্বিতি সকলো দায়িত্বপ্ৰাপ্ত কাৰ্যকৰ্তাসকলক আজি মথনগুৰি মণ্ডল হিচাপে আমি এক দলীয় কাৰ্যসূচী লৈছিলোঁ, দলীয় এক কাৰ্যকৰ্তা সন্মিলন। সেই সন্মিলনত আমি আটাইকে আমাৰ বুথৰ সভাপতি সম্পাদক, মণ্ডলৰ সভাপতি সম্পাদক সমন্বিত সকলো কাৰ্যকৰ্তা সকলোকে আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ। আৰু যিহেতু এক ডাঙৰ সমিতি আমাৰ, ইয়াত প্ৰায় 190জন কাৰ্যকৰ্তা দায়িত্ব লৈছে, বুথ, শক্তি কেন্দ্ৰ, মণ্ডলৰ কাৰ্যকৰ্তা, প্ৰভাৰী, গতিকে মৰ্চাৰ কাৰ্যকৰ্তা আটাইৰ লগত চিনাকি পৰ্ব হোৱাৰ প্ৰয়োজন আছে। গতিকে পুৰণি বছৰক আমি বিদায় দি পেলাই, 2024ক পুৰণি বছৰক বিদায় দি পেলাই নতুন বছৰক আমি স্বাগতম আদৰণি জনাবলৈ আমি কাৰ্যসূচী লৈছিলোঁ। মথনগুৰি মণ্ডলৰ এই কাৰ্যসূচীত এক চিনাকি পৰ্ব হ'ল। আমি আটাইকে নিজে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। প্ৰায় সকলো কাৰ্যকৰ্তা সামৰি পেলাই, সমৰ্থক সামৰি পেলাই প্ৰায় 1200 কাৰ্যকৰ্তা আৰু সমৰ্থক আজি ইয়াত আহি উপস্থিত হৈছে। আৰু আমি আমাৰ যি অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে আমি স্বীকৃতি পালোঁ, তাৰ কাৰণে জিলা তৰফৰ পৰা এক কাৰ্যসূচী আছিলে। আমি 200জনে আমি আবেদন কৰি লিখিছোঁ, প্ৰধানমন্ত্ৰীলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছোঁ অসমীয়া ভাষা ধ্ৰুপদী ভাষাক স্বীকৃতি দিয়াৰ কাৰণে। আমি 200তকৈ অধিক কাৰ্যকৰ্তাই আমি এই ধ্ৰুপদী ভাষাক যি মৰ্যাদা দিলে অসমীয়া ভাষাক, তাৰ কাৰণে আমি নিজে আজি এই কাৰ্যসূচীতে আমি এক লিখিত শুভেচ্ছা ধন্যবাদসূচক পত্ৰ প্ৰেৰণ কৰিছোঁ। আমাৰ দীনেশ মহন্ত ডাঙৰীয়া, আমাৰ জিলাৰ ডিআৰও তেখেত জ্যেষ্ঠ কাৰ্যকৰ্তা, ঋদীপ ডেকা ডাঙৰীয়া জিলাৰ সাধাৰণ সম্পাদক, সমন্বিতে আমাৰ সকলো কাৰ্যকৰ্তা আজি ইয়াত আহিছিলে। এক সুন্দৰ পৰিৱেশ, চিনাকি পৰ্ব, সম্বৰ্ধনা প্ৰক্ৰিয়া, ধ্ৰুপদী ভাষাক আমি স্বীকৃতি পোৱাৰ কাৰণে যি আমি উৎফুল্লিত, তাৰো এক কাৰ্যসূচী লৈছোঁ। আৰু অহা দিনত এই মথনগুৰি মণ্ডলটো এক শক্তিশালী মণ্ডল হিচাপে আমি দলীয় নিৰ্দেশনাৰ অন্তৰত থাকিবলৈ আমি কাম কৰি যাম বুলি আশাবাদী। সকলোৰে উৎসাহ দেখা পাই আজি আমি উৎফুল্লিত হৈছোঁ। লগতে আজি আমাৰ এই মথনগুৰি মণ্ডলৰ অন্তৰ্গত প্ৰায় 70জন BPF দলৰ সমৰ্থকে অধিক আৰু কিছু বিশিষ্ট কাৰ্যকৰ্তা, বিশিষ্ট ব্যক্তি আছে সমাজৰ। প্ৰায় 70জন BPFৰ সমৰ্থক কাৰ্যকৰ্তা আৰু বিশিষ্ট সমাজকৰ্মীয়ে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আকৰ্ষিত হৈ পৰে, শ্ৰদ্ধা জ্ঞাপন কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মথনগুৰি মণ্ডলত অধীনত তেওঁলোকে যোগদান কৰিছে। তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ যোগদানে আমাৰ দলটিক আৰু শক্তিশালী কৰিব বুলি মই আশাবাদী।